নমস্কাৰ, আজি হৈছে 6 জানুৱাৰী। দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজ। আজিৰ আমাৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে দ্ৰুতগতিত বাঢ়িছে প্ৰচণ্ড শীত আৰু তাৰে পৰিপ্ৰেক্ষিতত বিদ্যালয়সমূহো বন্ধ ঘোষণা কৰা হৈছে। ইয়াৰ উপৰিও জিলাই জিলাই সময়সূচী পৰ্যন্ত সালসলনি কৰিছে কৰ্তৃপক্ষই আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, হাড় কঁপোৱা জাৰৰ কবলত পৰিছে এতিয়া সমগ্ৰ অসম। শিক্ষাৰ্থী অভিভাৱকৰ বাবে প্ৰশাসনৰ গুৰুত্বপূৰ্ণ জাননী জাৰি। জিলাই জিলাই বৃদ্ধি কৰা হৈছে বিদ্যালয়সমূহৰ বন্ধৰ দিন। নলবাৰীত 6 জানুৱাৰী অৰ্থাৎ আজিৰে পৰাই আগন্তুক 10 জানুৱাৰীলৈ সকলো বন্ধ ঘোষণা কৰা হৈছে। অৱশ্যে পৰীক্ষাৰ সময়ছোৱাত কাৰ্যকৰী নহ'ব এই বন্ধৰ নিৰ্দেশনা। পূৰ্বৰ নিৰ্ধাৰিত সূচীমতেই হ'ব সকলো ধৰণৰ পৰীক্ষা আৰু তাৰ বিপৰীতে কেইবাখনো জিলাত পুৱা ঠিক 10 বজালৈহে সলনি কৰা হৈছে বিদ্যালয় খোলাৰ সময়। শেহতীয়াকৈ মৰিগাঁও জিলাৰ প্ৰশাসনেও জাৰি কৰিছে নতুন সময়সূচীৰ নিৰ্দেশনা। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বুঢ়া চাপৰিত পুৱাৰে পৰাই প্ৰশাসনে চলাইছে বৃহৎ উচ্ছেদ অভিযান আৰু সেই উচ্ছেদ অভিযানৰ ফলস্বৰূপে একাংশ উচ্ছেদিত জনতাই প্ৰচণ্ড শীতত কান্দি কান্দি সৃষ্টি কৰিছে হাহাকাৰময় পৰিস্থিতি আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, চৰকাৰৰ উচ্ছেদ অভিযানৰ পিছতে কংগ্ৰেছক তোলাধুনা প্ৰদান কৰিছে এতিয়া উচ্ছেদিত জনতাই। কংগ্ৰেছৰ ভুলৰ বাবেই আজি উচ্ছেদিত হ'বলগীয়া হৈছে বহুসংখ্যক লোক। কংগ্ৰেছে 50 বছৰে শাসনত থকাৰ পিছতো মুছলমানসকলে নাপালে মাটিৰ পতা। কেৱল ভোটকেন্দ্ৰৰ বাবে কংগ্ৰেছে সংখ্যালঘুক ব্যৱহাৰহে কৰিলে। মুছলমানসকলক কংগ্ৰেছে বুজি নোপোৱাৰ বাবে এনেদৰে এতিয়া প্ৰচণ্ড ক্ষোভ জাৰিছে মুছলমান সমাজে। বুঢ়া চাপৰিত যিহেতু আজি পুৱাৰে পৰাই চলিছে প্ৰশাসনৰ বৃহৎ বুলডোজাৰ। শোৱাপাতি নেৰোঁতেই বুলডোজাৰেৰে ভাঙি পেলোৱা হৈছে বেদখলকাৰীৰ ঘৰদুৱাৰ। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ঋণৰ সাগৰত ইতিমধ্যে উটি ভাহি যাবলৈ ধৰিছে অসম চৰকাৰ আৰু প্ৰত্যেক মাহে ঋণ নোলোৱাকৈ অসম চলাব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু বৰ্তমান সময় পৰ্যন্ত কিমান কোটি টকাৰ ধাৰ হৈছে এই সন্দৰ্ভত চাওকে আমাৰ এক্সক্লুচিভ প্ৰতিবেদন। পুনৰ জনাইছোঁ, ভয়ংকৰ বিত্তীয় সংকটত পৰিছে এতিয়া ৰাজ্য চৰকাৰ আৰু এতিয়াও পৰিশোধ কৰিব পৰা নাই পূৰ্বৰ ঋণৰ সুত। 2024-25 বিত্তীয় বৰ্ষৰ পৰা আদায় দিয়া নাই মূল ঋণৰ প্ৰায় 15,987.82 কোটি টকাৰ দেনা। ইফালে ঋণৰ ওপৰত ঋণ লৈহে পূৰ্বৰ সুত পৰিশোধ কৰিছে এতিয়া ৰাজ্য চৰকাৰে। ইতিমধ্যে ঋণৰ ধনেৰে পৰিশোধ কৰা হৈছে 9,467.75 কোটি টকাৰ সুত। মুঠতে যি কি নহওক, ঋণৰ ধনেৰে সুত পৰিশোধ কৰিলেও অহা 8টা বিত্তীয় বৰ্ষত কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব অসম চৰকাৰ। অহা 8টা বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে পৰিশোধ কৰিব লাগিব সুতসহ 1,58,133.43 কোটি টকাৰ দেনা। নতুন বছৰৰ এই আৰম্ভণিতেই বিকশিত অৰ্থনীতিৰ ঢাক ঢোল বজোৱাৰ সময়তে পোহৰলৈ আহিছে ৰাজ্যৰ অৰ্থনীতিৰ শোচনীয় অৱস্থা। কেগৰ প্ৰতিবেদনকো নেওচি ঋণৰ ওপৰত ঋণ লোৱা চৰকাৰৰ ভয়ংকৰ বিত্তীয় সংকট এনেদৰে এতিয়া পোহৰলৈ অহা দেখিবলৈ পোৱা গৈছে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো যোৱা নিশা ভূমিকম্প অহাৰ পিছতেই দিনৰ ভাগত বতাহ বৰষুণ অহাৰ আশংকাৰ কথা ইতিমধ্যে ব্যক্ত কৰিছে বৰজাস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। ইতিমধ্যে এই সন্দৰ্ভত 22খনকৈ জিলাত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। পুনৰ জনাইছোঁ, নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্যত বতৰে ধাৰণ কৰিছে এতিয়া ভয়ংকৰ ৰূপ। ভূমিকম্পৰ পিছতে প্ৰচণ্ড শীতে কঁপাবলৈ সাজু হৈ পৰিছে সমগ্ৰ অসমক। ৰাজ্যৰ কেইবাখনো জিলাত ইতিমধ্যে জাৰি কৰা হৈছে হাই এলাৰ্ট। ঘন কুঁৱলীৰ লগতে বতাহ বৰষুণৰো আশংকাৰ কথা ইতিমধ্যে ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে। উজনি নামনি সকলোতে বতৰে পেলাব পাৰে তীব্ৰতৰ প্ৰভাৱ। ইতিমধ্যে ৰাজ্যৰ প্ৰায় 22খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। তাৰে ভিতৰত ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁৱৰ লগতে গোৱালপাৰা, বৰপেটা, বজালী, বাক্সা, নলবাৰী, তামুলপুৰ, ওদালগুৰি, শোণিতপুৰৰ উপৰিও শ্ৰীভূমি, কাছাৰ, হাইলাকান্দি, গোলাঘাটতো ইতিমধ্যে য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। কেৱল ইমানেই নহয়, যোৰহাট, শিৱসাগৰ, মাজুলী, ধেমাজিতো জাৰি কৰা হৈছে এতিয়া এলাৰ্ট। ইয়াৰ উপৰিও ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়াতো জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো খচৰা ভোটাৰ তালিকাত আছে বহুতো বিসংগতি।
এই ডাঙৰ মন্তব্য কৰিছে পুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ উপৰিও ভোটাৰ তালিকা সংশোধনী কৰাৰ সন্দৰ্ভত কি মন্তব্য কৰিছে বিতংভাৱে সবিশেষ তথ্য জনাম গ্ৰাফিক্স প্লেটৰ জৰিয়তে। পুনৰ জনাইছোঁ, খচৰা ভোটাৰ তালিকাৰ বিসংগতি দৰ্শাই বিজেপিয়ে দিব এতিয়াৰে পৰা অভিযোগ। ভিন্ন বিসংগতিক লৈ আহি থকা 22 জানুৱাৰীৰ পূৰ্বে অভিযোগ দিব বুলি ইতিমধ্যে স্পষ্টভাৱে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। কেৱল ইমানেই নহয়, এতিয়াও বহু লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হোৱা নাই বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে বিদেশী বুলি ঘোষিত বহিৰাজ্যত কাম কৰা লোকসকলৰো নাম কৰ্তন কৰা হ'ব ভোটাৰ তালিকাৰ পৰা। কেৱল ইমানেই নহয়, উচ্ছেদ হোৱা স্থানত ঘৰ নাই, কিন্তু ভোটাৰ তালিকাত বহুতৰ নাম আছে। সেইসকল লোকৰো নাম কৰ্তন কৰিব লাগিব ভোটাৰ লিষ্টৰ পৰা। এয়া নিৰ্বাচনী আয়োগৰ ওপৰত অনাস্থা নহয়, এটা নিয়মেই, যিহেতু ভোটাৰ তালিকাৰ সম্পূৰ্ণ দায়িত্ব থাকে নিৰ্বাচনী আয়োগৰ ওচৰত। খচৰা ভোটাৰ তালিকাত বিসংগতি দৰ্শাই বিজেপিয়ে দিব মুঠতে এতিয়াৰে পৰা অভিযোগ। এই ডাঙৰ মন্তব্য কৰিছে পুৱাই মুখ্যমন্ত্ৰী শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বিজেপিয়ে কৰি থকা কাম কাজত অসন্তুষ্ট হৈ পুনৰ সৰব হৈ পৰিছে অগপৰ কাৰ্যকৰী সভাপতি তথা ৰাজেন গোহাঁই। ৰাজেন গোহাঁয়ে এই সন্দৰ্ভত কি মন্তব্য কৰিছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, বিজেপিৰ চতুৰালি বুজি পাইছে এতিয়া অসমৰ ৰাইজে। সমগ্ৰ দেশৰ জনতাক ঠগ প্ৰবঞ্চনা কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। অসমৰ ৰাইজক আটাইতকৈ বেছি অন্যায় কৰিছে বিজেপিয়ে। বিজেপিয়ে দেশৰ প্ৰায়বোৰ সম্পদ ব্যক্তিগত খণ্ডৰ হাতত গতাই দিলে। মিয়াৰ ভয় দেখুওৱা বিজেপিৰ সংবিধানত নাই মিয়া বিৰোধী এটাও কথা। কেৱল ইমানেই নহয়, মিয়াৰ বিৰুদ্ধে এটাও কথা লিখা নাই বিজেপিৰ সংবিধানত। স্বাভিমান আত্মসন্মান থকাসকলে ত্যাগ কৰক বিজেপি দল। বিজেপিৰ বিৰুদ্ধে পুনৰ এনেদৰে সৰব হৈ পৰিছে এজেপিৰ কাৰ্যকৰী সভাপতি তথা ৰাজেন গোহাঁই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো শোণিতপুৰ জিলাৰ প্ৰশাসনে পুনৰ উচ্ছেদ চলাবলৈ ওলাইছে ৬,২০০ বিঘা ভূমি। ইতিমধ্যে এই মন্তব্য কৰিছে শিৱসাগৰ জিলা প্ৰশাসনে। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য জনাম গ্ৰাফিক্স প্লেটৰ জৰিয়তে। পুনৰ জনাইছোঁ, ৰাজ্যত এতিয়াও যিহেতু চলি আছে উচ্ছেদ অভিযান, এইবাৰ ৬,২০০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে শোণিতপুৰ জিলাৰ প্ৰশাসনে। এইবাৰ বুঢ়াচাপৰি অভয়াৰণ্যত চলিব প্ৰশাসনৰ বুলডোজাৰ। অভয়াৰণ্যখনৰ বাঘেটাপু জামুকতল আৰিমাৰী চকত প্ৰশাসনে চলাবলৈ ইতিমধ্যে সাজু হৈ পৰিছে ভয়ংকৰ বুলডোজাৰ। এমাহৰ পূৰ্বে যিহেতু বেদখলকাৰীক প্ৰশাসনে প্ৰদান কৰিছিল উচ্ছেদৰ জাননী, আৰু তাৰ পাছতে এতিয়া ইতিমধ্যে সাজু কৰা হৈছে ৩৬খন এক্সক্ৰাভেটৰৰ লগতে ৬০খনকৈ ট্ৰেক্টৰ। জিলায়ুক্ত তথা শ্ৰী আনন্দ কুমাৰ দাসৰ নেতৃত্বত চলিবলৈ গৈ আছে এই বুলডোজাৰ, যাৰ ফলত ইতিমধ্যে উচ্ছেদস্থলীলৈ মোতায়েন কৰা হৈছে আৰক্ষীৰ দল। উচ্ছেদিত হ'বলৈ গৈ আছে প্ৰায় ৭১০টাকৈ পৰিয়ালৰ লগতে কৃষিভূমি। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আহি থকা 15 ফেব্ৰুৱাৰীৰ ভিতৰত অগপ আৰু বিজেপিৰ মাজত হ'বলৈ গৈ আছে মিত্ৰতা। আৰু এই ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ উপৰিও কি কৈছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, অগপ বিজেপিৰ মিত্ৰতাক লৈ মুখ্যমন্ত্ৰীয়ে কৰিলে এক তাৎপৰ্যপূৰ্ণ মন্তব্য। আহি থকা 15 ফেব্ৰুৱাৰীৰ ভিতৰত চূড়ান্ত হ'ব মিত্ৰতাৰ প্ৰসংগ। ইতিমধ্যে অতুল বৰা আৰু দিলীপ শইকীয়াৰ মাজত কথা বতৰা হৈ আছে। কেৱল ইমানেই নহয়, আন দলসমূহৰ লগতো ইতিমধ্যে কথা বতৰা চলি আছে। আনফালে বড়োলেণ্ডৰ দলসমূহৰ লগতো কথা বতৰা হৈ আছে। অগপ আৰু বিজেপিৰ মিত্ৰতাক লৈ এনেদৰে এতিয়া মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপোৰ্ট, ZD নিউজ।